আৰু বিটিআৰ দখলৰ লক্ষ্যৰে শাসক আৰু বিৰোধীয়ে প্ৰচাৰ তুংগত কৰি তুলিছে বিটিআৰত প্ৰচাৰ চলাইছে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে বিটিআৰৰ 40টা সমষ্টিতে নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিজেপি দলৰ সাংগঠনিক স্থিতি নিৰ্ভয় কৰিহে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী ইউপিপিএল আৰু বিপিএফৰ সৈতে সমদূৰত্ব বজাই নিৰ্বাচন খেলিব এবাৰ বিজেপিয়ে নিৰ্বাচনত ইউপিপিএল বিপিএফৰ মিত্ৰতাক লৈও চৰ্চা উঠিছে এতিয়াও শীৰ্ষ নেতৃত্বৰে হোৱা নাই কোনো আলোচনা আৰু বাক্সাৰ মুছলপুৰতে মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু লগতে আমাৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া দুয়োগৰাকীয়ে আমাৰ অহা 4 তাৰিখে আমাৰ মুছলপুৰত এখন সাংগঠনিক সভাত অংশগ্ৰহণ ল'ব আৰু এই সাংগঠনিক সভাখনত প্ৰতিটো বুথৰ যি 21 জনীয়া আমাৰ সদস্য সেই 21 জনীয়া সদস্যৰ লগতে যি বুথ বাহিনীৰ যেটো আমাৰ 20 জনীয়া সদস্য গতিকে আমাৰ 41 জনীয়া প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকিব আৰু সেইখন সভাত আগন্তুক দিনত নিৰ্বাচনত কেনেকৈ আমি নিৰ্বাচন চলাব লাগিব বা নিৰ্বাচন সন্দৰ্ভত যি তেখেতে মাৰ্গদৰ্শন দিয়ে এই সম্পূৰ্ণ বিষয়খিনি সেইদিনা কাৰ্যকৰ্তাসকলক অৱগত কৰাব আৰু সেইদিনাৰ পৰাই আচলতে মানে 4 তাৰিখৰ পৰাই মুছলপুৰ সমষ্টিটো আমি জিকাৰ কাৰণে যি জনসাধাৰণৰ অকল প্ৰস্তুত কৰা নহয় সেইদিনাৰ পৰাই আচলতে নিৰ্বাচনৰ ৰণৰংকা সেইদিনাৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বজাব আৰু সেইকাৰণে মই আজি যেহেতু বাক্সা জিলাৰ যেহেতু মই ইনচাৰ্জ হিচাপে দায়িত্বত আছোঁ সেইকাৰণে মই প্ৰস্তুতিনো কেনেকুৱা হৈছে চাবলৈ আহিছোঁ আৰু প্ৰস্তুতি সুন্দৰ প্ৰস্তুতি চলি আছে লগতে আমাৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া দুয়োগৰাকীয়ে আমাৰ অহা 4 তাৰিখে আমাৰ মুছলপুৰত এখন সাংগঠনিক সভাত অংশগ্ৰহণ ল'ব আৰু এই সাংগঠনিক সভাখনত প্ৰতিটো বুথৰ যি 21 জনীয়া আমাৰ সদস্য সেই 21 জনীয়া সদস্যৰ লগতে যি বুথ বাহিনীৰ যেটো আমাৰ 20 জনীয়া সদস্য গতিকে আমাৰ 41 জনীয়া প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকিব আৰু সেইখন সভাত আগন্তুক দিনত নিৰ্বাচনত কেনেকৈ আমি নিৰ্বাচন চলাব লাগিব বা নিৰ্বাচন সন্দৰ্ভত যি তেখেতে মাৰ্গদৰ্শন দিয়ে এই সম্পূৰ্ণ বিষয়খিনি সেইদিনা কাৰ্যকৰ্তাসকলক অৱগত কৰাব আৰু সেইদিনাৰ পৰাই আচলতে মানে 4 তাৰিখৰ পৰাই মুছলপুৰ সমষ্টিটো আমি জিকাৰ কাৰণে যি জনসাধাৰণৰ অকল প্ৰস্তুত কৰা নহয় সেইদিনাৰ পৰাই আচলতে নিৰ্বাচনৰ ৰণৰংকা সেইদিনাৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বজাব আৰু সেইকাৰণে মই আজি যেহেতু বাক্সা জিলাৰ যেহেতু মই ইনচাৰ্জ হিচাপে দায়িত্বত আছোঁ সেইকাৰণে মই প্ৰস্তুতিনো কেনেকুৱা হৈছে চাবলৈ আহিছোঁ আৰু প্ৰস্তুতি সুন্দৰ প্ৰস্তুতি চলি আছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা